Hello. Oh. আজি মই ৰিজাল্ট দিছে প্লাস পাইছো হয় নেকি এয়া hello এক সেকেন্ড কল কৰি আছো বাসুন বাগিনজনী ৰিজাল্ট আহিছে এইটো কোড ওইসপালে বাপরে বাপ তুমি দিল্লী পাবলিক স্কুলৰ কোন ক্লাছত পঢ়া সিনিয়র কেজি এ সিনিয়ৰ কেজি এ সবতে এ পাইছা সবতে প্লাস আৰু এ প্লাস আৰু এ বাহ গুড আজি তোমাক বড়ি আছে এটা দামি ধুনিয়া আছে এটা চকলেট আনি মই খুৱাম হে নমস্কাৰ আপোনালোকেতো ভাবি আছে যে মই এই গামোচাটো কিয় পিন্ধি আছো গামোচাটো একচুয়ালি আপোনালোকে দোকানৰ পৰা যদি কিনিব যায় তেতিয়া আপোনালোকে কমতে পাই যাব কিটা আপোনালোকৰ খুব বেছি 50 টকা ল'ব বা 100 টকা ল'ব কোনবাই দামী ল'লে 250 টকা দামী পোৱা যায় কিন্তু গামোচাখন আপোনাৰ ডিঙিত কোনবাই পিন্ধোৱাটো হেতু কিন্তু বহুত ডাঙৰ কথা আপুনি কিন্তু গামোচাটো কিনোতেহে সহজ কিন্তু আপোনাক যেতিয়া গামোচাখন আদৰণি জনাই পেলাই যেতিয়া পিন্ধাব হেতু পিন্ধিবৰ কাৰণে আপুনি হেখিনি ক্ষমতা আপুনি ৰাখিব লাগিব আৰু হে ক্ষমতাটো যেনেকৈ ধৰক আপোনাৰ আমি ধৰক কিছুমান বস্তু আমি নাপালো আমি হওঁতে যেনেকৈ ধৰক পঢ়াত চুকা আছিলো কিন্তু তেতিয়া টাইমত মামা নাছিলে মামা থাকিলে ধৰক আমি এটা টাৰ্গেট যে মেট্ৰিকটো লেটাৰ লৈ পাছ কৰিব চেষ্টা কৰো কি ঠিক বাইক বা স্কুটি এটা আহা থাকিব তেতিয়া মানে এইবিলাক আহাই নকৰিলো আৰু কি হ'ল যেনতেন আমি পৰীক্ষা দি দিলো কিন্তু আজিকালি সোশ্যাল মিডিয়া যেটো স্পিডত চলি আছে হেতু হিচাপত ধৰক লছলি বিলাকৰ ব্ৰেইন বিলাকো বহুত ফাষ্ট চলি আছে আৰু স্কুল বিলাকো সৰকাৰি স্কুলে হওক লাগিলে আজিকালি প্ৰাইভেট স্কুলে হওক সব স্কুলতে ৰিজাল্ট বিলাক প্ৰায় ভালে দেখা পাই থাকো আৰু আমি আগতে হওঁতে শুনো দিল্লী পাব্লিক স্কুল বাহিৰতে শুনা পাই থাকো কিন্তু খুব ভাল লাগিছে আমাৰ এতিয়া নগাঁও বাইপাছতো ধুনিয়াকৈ হৈ গ'ল আৰু বহুত ষ্টুডেণ্টে এতিয়া তাত এডমিশ্যন লৈ পেলাই বহুত ভালকৈ পঢ়িও আছে আমাৰ নগাঁৱত ভাল স্কুলো আছে নাথাকাও নহয় আৰু মানে মই গামোচাটো পিন্ধাৰ মূল কথাটো হৈ গ'ল মানে কি ধৰক চৰকাৰেতো ধৰক কিবা কিবি বস্তু দিয়া আৰু বহুত মানুহে বহুত ষ্টুডেণ্টক স্কুলৰ পিনৰ পৰাও কেতিয়াবা স্কুলৰ প্ৰিন্সিপালে ধৰক ৰিজাল্ট ভাল কৰিলে তেওঁলোকে এটা ৰাখি কিন্তু মই এইটো কাৰণে আপোনালোকক এটা কথা জনাব খুজিছো যে আজি প্ৰায় 2 বছৰ ধৰি মই মোৰ লগৰ অভিজিত বৰা হি আৰু মই মিলি আৰু আমাৰ ৱাৰ্ড কমিছনাৰ তেনেকৈ দুই এজন ভাল ব্যক্তি আমি লগত লৈ হি আৰু মোৰ দুজনে মিলাই পেলাই আমি কি কৰো যিসকল ল'ৰা ছোৱালী মেট্ৰিকৰ ৰিজাল্টটো নিজৰ ৱাৰ্ডত দেই নিজৰ ৱাৰ্ড মানে ধৰক আপোনাৰ নিজৰ যোনটো আমাৰ প্ৰতিত যিকিজন ল'ৰা ছোৱালী মেট্ৰিকৰ ভাল ৰিজাল্ট কৰে বা হায়াৰ ছেকেণ্ডেৰী ভাল ৰিজাল্ট কৰে তেওঁলোকক আমাৰ পিনৰ পৰা নিজৰ পিনৰ পৰা যদি একো এটা দিব নোৱাৰো যদিও গামোচা এটা আৰু লগত ভাল পেন এটা দি পেলাই কি কৰো তেওঁলোকক আমি আমাৰ ওচৰতে এটা স্কুল আছে স্কুলটোত আমি প্ৰিন্সিপালৰ পৰা পাৰমিশন লৈ পেলাই আৰু স্কুলৰ প্ৰেচিডেণ্টৰ পৰা পাৰমিশন লৈ আমি কি কৰো তাত আদৰণি পৰ্ব এটা ৰাখো আৰু তাত স্কুলৰ যোনটো ষ্টুডেণ্টে ভালকৈ ৰিজাল্ট পাছ কৰিছে তেওঁলোক আৰু তেওঁলোকৰ গাৰ্জেনসকল আহে আৰু তেওঁলোকৰ ষ্টুডেণ্টবিলাকৰ যেতিয়া সেই গামোচাটো পিন্ধোৱাৰ পিছত বা পেনটো দিয়াৰ পিছত যিমান আমি হওক কিন্তু গামোচাটো যেতিয়া আমি চবৰ ওচৰত যেতিয়া আদৰণি পৰ্বটো যেতিয়া কৰো তেতিয়া সিহঁতৰ মুখত যিটো ফূৰ্তি দেখা পাওঁ লগে লগে আমাৰ মেছেজটো এইটো কাৰণে দিছো কিয় কাৰণে এই 1 টাইম নে 2 টাইম যেতিয়া আমি কৰাৰ পিছতে মানে কি হ'ল আমাৰ ঘৰৰ ওচৰতে মই খুচকাই যাই থাকোতে মানে আপোনাৰ 8-9ত পঢ়ি থকা ছোৱালীজনীয়ে মোক ক'লে যে মনুষ্কা অহা বছৰ কিন্তু তুমি আমাক গামোচাটো পিন্ধাব লাগিব মানে তাইও হেতু টাৰ্গেট লৈছে যে নাই মই ভালকৈ পাছ কৰিলেহে মোক মাতি আনি পেলাই ধুনিয়াকৈ আদৰণি পৰ্ব এটা কৰিব মানে আজিকালি ষ্টুডেণ্ট বিলাকৰো কম্পিটিশন লাগি গ'ল আৰু হেতু খুব ভাল আৰু সকলোকে মই এটাই মেছেজ দিব খুজো যে আপোনালোকৰ নিজৰ ৱাৰ্ডত হওক বা প্ৰতিত হওক আমাৰ নিচিনা ল'ৰা বহুত আছে ডাঙৰ উঠি অহা ল'ৰা বা ডেকা ল'ৰা তেওঁলোকে মিলি আপোনালোকৰ যিকিটা চাম ল'ৰা ছোৱালী পঢ়ি উঠি আহি আছে তেওঁলোকক আপোনালোকে উৎসাহ দিয়ক যে তোমালোকে ভাল ৰিজাল্ট কৰা আমি তোমালোকৰ কাৰণে এটা আদৰণি পৰ্ব ৰাখিম আদৰণি পৰ্বটো ৰাখিলে ষ্টুডেণ্টবিলাকেও ভাল পায় আৰু উঠি অহা ল'ৰা ছোৱালীবিলাকেও কি হয় সিহঁতৰ নিজৰ উৎসাহটো বাঢ়ে যেনেকৈ আজি চাওক মোৰ আৰু এজনী ভাগিন আছে তাই মিছন স্কুলত পঢ়ে তাইৰ ৰিজাল্টো ভাল হৈছে আৰু আজি খুবেই ভাল হৈছে সেইটো কাৰণে তাই আজি খুব ফূৰ্তিত আহিছে আৰু যিহেতু ৰোজা মাহ চলি আছে সেইটো কাৰণে এতিয়া তাইক মই একো খুৱাব নোৱাৰিম কিন্তু আজি ইফতাৰী টাইমত আমি ওলাই গৈ পেলাই একদম ডাঙৰ আইচক্ৰীম এটা খাওঁ ডাঙৰ আইচক্ৰীম আৰু ডাঙৰ চকলেট ন বলে পাছ কৰিছা যেতিয়া আজি খাবি দেই দিল্লী পাব্লিক স্কুলৰ এন্ট্ৰেন্সটো
খুবেই ভাল মানে এন্ট্ৰেন্সত খেলিব জাগা আহল বহল খুব ভাল আৰু ভিতৰতো খেলিব জাগা গ্ৰাউণ্ড আছে আৰু পঢ়া শুনাটোতো ভালেই আৰু ভিডিঅ'টো মানে বেছি ভালকৈ কৰা নহ'ল মানে মোৰ বাইতাই ইমান ভালকৈ নাজানে ঘপককৈ কোৱাৰ কাৰণে এনেকৈ ভিডিঅ'টো কৰিলে আপোনালোকে চাই ভাল পালে কমেণ্ট কৰিব